নমস্কাৰ মই এটা ৰেমেডি লৈ আহিছোঁ কিন্তু তাৰ আগতে মই আপোনাক জনাওঁ আপুনিও এই উপায়বিলাক কৰি আছে নেকি যদি কেনেবাকৈ ভুলকৈ এই উপায়বিলাক কৰি আছে তেন্তে কিন্তু হিতে বিপৰীতহে হ'ব পাৰে কাৰণ আমাৰ এনেকুৱা ধৰণৰ হয় আমি কিছুমান উপায় দিওঁ যিবিলাক উপায় এজনে কৰিছে বুলি আন এজনে হয়তো কৰি দিয়ে নতুবা ডিঅ'বি বা ডেট অফ বাৰ্থৰ মতে কৰিব লাগে বুলি কৰি দিয়ে কিন্তু তাৰ আগতে আমাৰ জনাটো প্ৰয়োজন আপোনাৰ বাবে সেই উপায়টো আচলতে প্ৰযোজ্য হয় নে নহয় আমাৰ বহুত ক্ষেত্ৰত দেখা পাওঁ যে বিশেষকৈ ময়ো যেহেতু পাৰ্সোনালি কাৰোবাৰ কনসাল্ট কৰোঁ তেতিয়া ময়ো কাৰোবাক হয়তো সূৰ্যক জল অৰ্পণ কৰিবলৈ উপায় দিছোঁ কিন্তু সূৰ্যক জল অৰ্পণ কৰিবলৈ দিয়া এই উপায়টো কাক কি ধৰণে দিছোঁ সেইটো এটা মেটাৰ কৰে কাৰণ সূৰ্যৰ এনাৰ্জি কাৰ বেছি হৈ আছে বা কাৰ কম হৈ আছে সেইটো জনাটো খুবেই দৰকাৰ ধৰি লওক কোনোবা এজন ব্যক্তি এটা পাত্ৰ দিছো য'ত অলৰেডি পানীয়ে ভৰপূৰ হৈ আছে তাত যদি মই আৰু পানী দিবলৈ দিওঁ তেন্তে সেই পানীখিনি ৰখিব পাৰিব জানো পানীখিনিতো বাগৰি যাব ঠিক তেনেধৰণে কাৰোবাৰ অলৰেডি সূৰ্যৰ এনাৰ্জিটো খুবেই বেছি আছে আৰু যদি আমি তেওঁ যদি সেই বাঢ়িবৰ কাৰণে যিটো এনাৰ্জি প্ৰতিকাৰ হয় সেই প্ৰতিকাৰটো যদি কৰিব দিওঁ সেই ব্যক্তিজনৰ সূৰ্যৰ এনাৰ্জিটো বেলেন্স হ'ব নে উল্টাই বাঢ়িব সেইটো আপোনালোকে ভাবি ক'বচোন গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় আমাৰ জনা নজনাকৈ কেতিয়াবা ৰেমেডিবিলাক কৰোঁতে ভুল হৈ যায় প্ৰথম কথা হ'ল আপুনি যদি সঠিককৈ জানে আপোনাৰ গ্ৰিডত সূৰ্যৰ এনাৰ্জিটো বাঢ়ি আছে নে কমি আছে সেই কথাটো জনাৰ পাছতহে আপুনি প্ৰতিকাৰ কৰিব যদি আপোনাৰ সূৰ্যৰ এনাৰ্জিটো বাঢ়ি আছে তেন্তে আপুনি সূৰ্যক যেতিয়া জল অৰ্পণ কৰিব তেতিয়া আপুনি সেই খালি জল অৰ্থাৎ পানীখিনিহে অৰ্পণ কৰিব আৰু যদি আপোনাৰ গ্ৰিডত সূৰ্যৰ এনাৰ্জি কমি আছে তেন্তে আপুনি হালধি মিক্স কৰা পানী আপুনি সূৰ্যক অৰ্পণ কৰিব পাৰে লগতে আপোনালোকে যিটো পাত্ৰ সূৰ্যক জল অৰ্পণ কৰোঁতে ব্যৱহাৰ কৰিব সেই পাত্ৰটো তামৰ পাত্ৰ ল'ব আৰু মন কৰিব যেতিয়া আপোনালোকে সূৰ্যক জল অৰ্পণ কৰিব তেতিয়া ওম হ্ৰীম সূৰ্যায় নমঃ এই মন্ত্ৰফাঁকি জপ কৰিব লগতে আপোনাৰ যি পাত্ৰ আৰু হাত দুখন থাকিব সেই হাত দুখন আপোনাৰ মূৰৰ পৰা ওপৰত থাকিব আৰু আপুনি যেতিয়া সেই পানীখিনি সূৰ্যৰ প্ৰণাম কৰি ঢালিব তেতিয়া সেই পানীখিনি ঢলা ঠাইডোখৰ মন কৰিব যাতে সেই ঠাইডোখৰত পানীখিনি পৰি আপোনাৰ ভৰিলৈ ছিটিকি নাহে যদি আপুনি সেই ঠাইখিনি তুলসী পুলি এটাও ৰাখিব পাৰে তেন্তে খুবেই ভাল কাৰণ একে সময়তে তেতিয়া আপুনি সূৰ্যক জল অৰ্পণ কৰাৰ লগতে তুলসী মাকো জল অৰ্পণ কৰা দুইটাই হ'ব তেনে কৰিলেও আপুনি খুবেই ভাল ৰিজাল্ট পাব কিন্তু মন কৰিব যাতে আপুনি সঠিকভাৱে জানে আপোনাৰ গ্ৰিডত সূৰ্যৰ এনাৰ্জি বাঢ়ি আছে নে কমি আছে আৰু সঠিক উপায় কৰিলেহে আপুনি সঠিক ফল পাব কাৰণ সূৰ্যক জল অৰ্পণ কৰাৰ যি বেনিফিট হয় যিসকলে এই নিয়ম কৰি আছে সেইসকলে ভালকৈ বুজে গতিকে যদি আপোনাক ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু কমেণ্টত ওম হ্ৰীম সূৰ্যায় নমঃ লিখিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ' তেতিয়ালৈকে মোৰ পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি থ'ব ধন্যবাদ